Good morning, students. Morning, ma'am. Morning, ma'am. ভাল তোমালোকৰ? Morning, ma'am. Morning. Morning, ma'am. Morning. ভাল তোমালোকৰ? ma'am, ভাল আপোনাৰ? ভাল ভাল। আমি আকৌ আহি গৈছো এটা নতুন টপিক লৈ আজি। আজি তোমালোকৰ নতুন এটা টপিক মই ডিসকাস কৰিম। এটো হ'ল মেন্টাল হেলথ এণ্ড হাইজিন। মই এতিয়া স্ক্ৰীন শেয়াৰ কৰি আছো। তোমালোকে কবা যে স্ক্ৰীন দেখি পাইছানে নাই? ঠিক আছে। Yes, mental health and hygiene. Student, এই particular topic to আছে তোমার paper 201. Paper 201, that is psychological foundations of education. তোমালোকৰ এবাৰ আৰু এটা পেপাৰ আছে that is 201. তোমালোকে পঢ়ি আছা 202 educational management. তার লগে লগে তোমার আরো একটা পেপার আছে 201 psychological foundations of education. তারেই যেটো ইউনিট 4 আছে personality and mental health, সেই ইউনিটটো মই পঢ়াম। আজিৰ ডেট হ'ল 4/6/2021, টাইম হৈছে 11 to 12 and topic is mental health and hygiene for girls, and this class is specially for BA second semester students, major in education, studying in Shivsagar College, Joysagar. ঠিক আছে স্টুডেন্ট, এতিয়া আমি এই ক্লাসটো স্টার্ট কৰিবলৈ লৈছো। পেপার তোমালোকে গম পালা, এতিয়া হৈছে সাইকোলজিক্যাল ফাউন্ডেশন অফ এডুকেশন। তোমালোকৰ আৰু এটা পেপাৰ সাইমultaneously চলি আছে, হেতু হ'ল এডুকেশনাল ম্যানেজমেন্ট। সেই পেপাৰটো মই কম্বাইন কে 6 সেমিস্টাৰৰ লগত লম, যেহেতু 6 সেমিস্টাৰৰ সেম পেপাৰ হয়। আহা স্টুডেন্ট, আজি আমি নতুন টপিক নতুন পেপাৰৰ জানি লম। তোমালোকে সবে স্ক্ৰীন দেখি পাইছা? এতিয়ালৈকে পোৱা নাই চাগে। ঠিক আছে, মই স্ক্ৰীন শেয়াৰ কৰি আছো। উইন্ডো শেয়াৰ। তোমালোকে এতিয়া স্ক্ৰীন দেখি পাইছা? পাইছো মেম। ইয়েস, এতিয়া স্ক্ৰীনটো দেখি পাইছা? পাইছো। ভেরি গুড স্টুডেন্ট। তো আজি আমার টপিক হৈছে মেন্টাল হেলথ এন্ড হাইজিন। আজি যেহেতু এই ইউনিটটোৰ এটা ইন্ট্ৰোডাক্টৰী ক্লাস হয়, হেতু কাৰণে মই এই ইউনিটটো আজি তোমালোকৰ লগত জাস্ট ইন্ট্ৰোডিউস কৰি দিম যে এই ইউনিটটোত দুটা এসপেক্ট আছে, দ্যাট ইজ পার্সোনালিটি এন্ড মেন্টাল হেলথ। ইয়াত তুমি দুটা এসপেক্ট পঢ়িব লাগিব, ওয়ান ইজ পার্সোনালিটি এন্ড আনাদার ওয়ান ইজ মেন্টাল হেলথ। আজি আমি সেই মেন্টাল হেলথ সম্পর্কে অকমান জানি লওঁ বলা। ঠিক আছে, স্টুডেন্ট ফার্স্ট আমি ডিসকাস কৰিম মেন্টাল হেলথ কি। তাৰ আগতে তোমালোকৰ লগত কেইটামান কথা আমি শেয়াৰ কৰিম। স্টুডেন্ট কোৱাচোন, তোমালোক কেতিয়াবা ফ্রাস্ট্রেটেড, ডিপ্রেস, আনহেলদি ফিল কৰা নে? Koro, ma'am. Yes, কেতিয়াবা আমি ডিপ্রেস, ফ্রাস্ট্রেটেড, অ্যানশিয়াস, এনজাইটি, টেনশন, ওয়ারি, ফ্রাস্ট্রেশন এইবিলাক আমি ফিল কৰো, এক্সপেৰিয়েন্স কৰো। তোমালোকৰ লগত হয়নে? মোৰ লগতো হয়। Hi, ma'am. হয়, কেতিয়াবা এনেকুৱা হয় যে আমাৰ মনটো বেয়া লাগিছে, কিন্তু কিয় বেয়া লাগিছে আমি নিজেই নাজানো। আমার মনটো বেয়া লাগে, কিন্তু কেলে বেয়া লাগিছে আমি নিজে নাজানো, কিন্তু মনটো বেয়া লাগিছে। কোনো এটা কথাত মনটো বেয়া লাগিছে বুলি ফিল হয় আমার। এই ধৰণৰ কেইটামান মেন্টাল অ্যাকশনস, রিঅ্যাকশনস আমার ভিতৰত চলি থাকে, যেটো ভাল কথা নহয়। হেলদি পার্সন হল যে পার্সনজন ফিজিক্যালি কোনো ধৰণৰ ৰোগ বেমাৰৰ পৰা আঁতৰত থাকে,
কোনো ধৰণৰ অসুখ তেওঁৰ নাথাকে। মেণ্টেল হেল্থ হ'ল সেম কনসেপ্ট। মেণ্টেল হেল্থ হ'ল যেতিয়া এটা মানুহ মানসিকভাৱে সুস্থ থাকে, মানসিকভাৱে তেওঁ এজন সুস্থ প্ৰকৃতিৰ মানুহ থাকে, তেওঁৰ কোনো ধৰণৰ বেমাৰ আজাৰ মানসিকভাৱে নাথাকে। আৰু মানসিক আমাৰ বেমাৰ আজাৰ কি? এই ফ্ৰাষ্ট্ৰেশ্যন, টেনশ্যন, ৱৰি, কনফ্লিক্ট, এইবিলাক হ'ল আমাৰ মানসিক ৰোগ। যেতিয়া আমাৰ বডি এই ধৰণৰ মানসিক ৰোগৰ পৰা মুক্ত থাকে, কোনো ধৰণৰ অশান্তি অসুবিধা আমাৰ ফিল নহয়, যেতিয়া আমাৰ মনটো হেপি থাকে, মুকলিকে থাকে, যেতিয়া আমাৰ ভাল লাগি থাকে, সেই ভাল লগা স্থিতিকেই কোৱা হয় মানসিক স্বাস্থ্য বা মেণ্টেল হেল্থ। বুজি পাইছা ষ্টুডেন্ট? মোটামুটি এটা ইন্ট্রোডাকশন পাইছা মেণ্টেল হেল্থ কি হ'ব পাৰে? পাইছো মেম। Yes. Student, mentally healthy person হল যে মানুহে যিকোনো পৰিস্থিতিতেই এডজাস্ট কৰিব পাৰে, যিকোনো পৰিস্থিতিত ষ্টেবল থাকিব পাৰে, এডজাস্ট কৰিব পাৰে, যিকোনো পৰিস্থিতিত নিজকে খাপ খুৱাই ল'ব পাৰে, তেওঁকে মানসিকভাৱে সুস্থ মানুহ বুলি আমি ক'ব পাৰি। মানসিক স্বাস্থ্য হ'ল য'ত এজন মানুহে যিকোনো সমস্যা বিভিন্ন পাৰ্সপেক্টিভৰ পৰা চাব পাৰে, ঘপককে ভাঙি নপৰে, যিকোনো কথাত তেওঁ ডিপ্ৰেছ হৈ নাযায়, ভাঙি নপৰে, আৰু যিকোনো সিচুৱেশ্যনৰ পৰা নিজকে সহজতে উলিয়াই আনিব পাৰে, তাকেই মেণ্টেল হেল্থ বুলি কোৱা হয়। বুজি পাইছে ষ্টুডেন্টস? পাইছো মেম। মোৰ বেকগ্ৰাউণ্ডত কেইটামান সাউন্ড আহি আছে, তোমালোকে সেই সাউন্ড বিলাক পাই আছে নেকি? বেকগ্ৰাউণ্ড সাউন্ড নাই পোৱা নহয় চুম্পি? ঠিক আছে, মই জোৰে জোৰে ক'বলৈ চেষ্টা কৰিছো। আচ্ছা, এতিয়া আমি চাই লওঁ যে মেণ্টেল হেল্থ কি। মই কোৱাৰ নিচিনাকে মেণ্টেল হেল্থ হ'ল এটা পজিটিভ ষ্টেট অফ মাইণ্ড, যেতিয়া আমাৰ মাইণ্ডটো পজিটিভ হৈ থাকে। ষ্টুডেণ্ট, আমি যেতিয়া কোনো ফানি মুভি চাওঁ, যেতিয়া আমি কোনো এটা কমেডি মুভি চাওঁ, আমাৰ মনটো কিমান ভাল লাগে। সেই ধৰণৰ স্থিতি আমাৰ যেতিয়া সদায় থাকে, সদায় যেতিয়া মনটো পজিটিভ হৈ থাকে, যিকোনো কথাক সহজকে ল'ব পাৰে, জটিলকে নহয়, সহজকে ল'ব পাৰে, যিকোনো এটা ধেমালি গ্ৰহণ কৰিব পাৰে, যিকোনো এটা কথা বিভিন্ন এংগেলৰ পৰা মনটো যেতিয়া চাব পাৰে, আমাৰ মন যেতিয়া আমাৰ নিয়ন্ত্ৰণত থাকে, তাকেই আমি মানসিক স্বাস্থ্য বুলি ক'ব পাৰোঁ। যেতিয়া আমি এই ষ্টেটত থাকোঁ, যেতিয়া আমি এটা পজিটিভ ষ্টেটত থাকোঁ, সেই ষ্টেটটোক মানসিক স্বাস্থ্য বুলি কয়। মেণ্টেল হেল্থ হ'ল that particular concept which comes from within. মেণ্টেল হেল্থ হ'ল এনেকুৱা এটা এছপেক্ট যিটো আমাৰ নিজৰ ভিতৰৰ পৰা আহে, নিজৰ পৰা যিটো আহে। ষ্টুডেণ্ট, আমি যিমানেই এজন মানুহক কওঁ তুমি মেণ্টেলি ভাল হোৱা, ভাল থাকা, কিন্তু সেই মানুহজন নিজৰ ওপৰত যদি নিজে নিয়ন্ত্ৰণ নকৰে, কেতিয়াও ভাল থাকিব নোৱাৰে। ষ্টুডেণ্ট, আমাৰ যেতিয়া মনটো বেয়া লাগে, তেতিয়া আমি মটিভেশ্যনেল ভিডিঅ' চাওঁ ইউটিউবত। তোমালোকে মটিভেশ্যনেল ভিডিঅ' চোৱানে? চাওঁ মেম। কোনে কৈছে চাওঁ? নাচিমা? মেম। আচ্ছা নাচিমা, তুমি কাৰ মটিভেশ্যনেল ভিডিঅ' চোৱা কোৱাচোন? মেম চাৰ্চ কৰি দিওঁ, যোনটো ওলাই সেইটোৱে চাওঁ। আচ্ছা আচ্ছা, বুজিলো। স্পিকাৰ বুলি তেনেকুৱা কোনো স্পিকাৰ নাই। তাৰ মানে কি, তোমাৰ যেতিয়াই মনটো বেয়া লাগে, সেই পাৰ্টিকুলাৰ টপিকটো মাৰি দিয়া যে হাউ টু অভাৰকাম ফ্ৰম দিছ। তোমালোকে কোনে কোনে এই কামটো কৰিছা? কোনে কোনে এইটো কৰিছা? আচ্ছা, পৰিস্মিতা কৰিছা। আচ্ছা, আৰু কোনে কোনে কৰিছে?
কৰো মেম আচ্ছা গায়ত্ৰী কৰিছা পৰিস্মিতা কৰিছা ইউটিউবত মাৰি দিছা হাউ টু অভাৰকাম হাউ টু জয় হাউ টু কাম আপ কেনেকৈ ওলাই আহিব পাৰি তেনেকুৱা ভিডিঅ' কোনে কোনে চাইছে আৰু গাৰ্লছ বেছি চাইছে এই ধৰণৰ ভিডিঅ' গাৰ্লছ বেছি চাইছে সেইটো কাৰণে মোৰ আজিৰ টপিকটো মেণ্টেল হেল্থ স্পেচিয়েলি ফৰ গাৰ্লছ আচ্ছা ষ্টুডেণ্ট আকৌ আমি জানি লওঁ মেণ্টেল হেল্থ কি এই যে আমি এই ধৰণৰ ভিডিঅ' চাওঁ এই ধৰণৰ ভিডিঅ' চাই আচ্ছা হিমাংশু তুমিও চাইছা ভেৰি গুড আমি যে এই ধৰণৰ মটিভেশ্যনেল ভিডিঅ' চাইছা চাইছো মেম আচ্ছা আচ্ছা আমি যে এই ধৰণৰ ভিডিঅ' চাওঁ এই ধৰণৰ ভিডিঅ' আমাক অলপ সময়ৰ কাৰণে শান্তি দিয়ে অলপ সময়ৰ কাৰণে যেতিয়াই ভিডিঅ'টো শেষ হৈ যায় লগে লগে আমি আকৌ আগৰ পজিশ্যনত আহি যাওঁ অলপ সময়ৰ কাৰণেহে মটিভেশ্যনেল ভিডিঅ' ভাল লাগে কিন্তু আকৌ আমি আগৰ ষ্টেটত আহি যাওঁ তাৰ মানে কি ষ্টুডেণ্ট তাৰ মানে ইট ইজ নট এবাউট মটিভেশ্যনেল ভিডিঅ' ইট ইজ এবাউট আৱাৰ অ'ন চেল্ফ আমি যেতিয়ালৈকে ভিতৰৰ পৰা কথাটো বুজি নাপাম যে কোনো চিটুৱেশ্যনেই পাৰ্মানেণ্ট নহয় সব টেম্পোৰাৰী সকলো সমস্যাৰ সমাধান আছে এই কথাটো যেতিয়া বেলেগ মানুহে কয় আমি শুনি থাকোঁ হয় হয় সকলো সমস্যাৰ সমাধান আছে মোৰ প্ৰব্লেমটো কি ডাঙৰ কথা কিমানৰ কিমান প্ৰব্লেম আছে মোৰ সমস্যাটো কি সলভ হৈ যাব আমি হোৱাটছআপ ষ্টেটাছ দিওঁ হোৱাটছআপ ষ্টেটাছত নিজৰ কথা লিখি মনটো হালকা কৰিব বিচাৰোঁ যে বিভিন্ন জ্ঞানৰ কথা হোৱাটছআপত লিখোঁ দুখৰ কথা লিখোঁ লিখি মনটো পাতল কৰিব বিচাৰোঁ কিন্তু মনটো জানো পাতল হয় মনটো পাতল নহয় সেই ডিপ্ৰেশ্যনটো আমাৰ থাকি যায় কষ্টটো আমাৰ থাকি যায় মেণ্টেল হেল্থ হ'ল যেতিয়া মানুহে এই ধৰণৰ সহায় নোলোৱাকৈ মটিভেশ্যনেল ভিডিঅ'ৰ সহায় বা নিজৰ বিভিন্ন এক্টিভিটিছৰ সহায় নোলোৱাকৈ ভিতৰৰ পৰা যেতিয়া বুজি পায় যে যিকোনো সমস্যাৰ সমাধান আছে আৰু মনটো ভাল কৰি ৰখাটো অত্যন্ত জৰুৰী যেতিয়া মানুহে সেই ষ্টেটত গৈ পায় সেই পাৰ্টিকুলাৰ ষ্টেট যেতিয়া এজন মানুহে পাই যায় সেই মানুহজন মানসিকভাৱে সুস্থ হৈ যায় যেতিয়া এজন মানুহে নিজৰ ডিপ্ৰেশ্যন দূৰ কৰিবৰ কাৰণে গান বাজনাৰ সহায় নলয় পাৰ্টিৰ সহায় নলয় লগৰক ফোন কৰাৰ সহায় নলয় মটিভেশ্যনেল ভিডিঅ'ৰ সহায় নলয় কুকিং কৰি নিজকে এংগেজ কৰাৰ সহায় নলয় নিজৰ ভাল লাইফটো শ্ব' কৰি ছ'চিয়েল মিডিয়াত এট্ৰাকশ্যন পোৱাৰ সহায় নলয় নিজেই যেতিয়া এটা মানুহে জানে যে এই যে ঘটনা মোৰ লগত ঘটি আছে এইটো টেম্পোৰাৰী আৰু এই ঘটনাৰ এটা সলিউশ্যন আছে আৰু অতি সোনকালে মই আকৌ ভাল হৈ যাম যেতিয়া মানুহে নিজৰ মনক নিজে কণ্ট্ৰল কৰিব পাৰে সেই ষ্টেটক কোৱা হয় মেণ্টেল হেল্থ এটা সাউণ্ড মেণ্টেল হেল্থ মানসিক স্বাস্থ্য হ'ল হাৰমনিয়াছ এডজাষ্টমেণ্ট উইথ ছ'চাইটি মেণ্টেল হেল্থ হ'ল য'ত আমি ছ'চাইটিৰ লগত এটা হাৰমনি মেইনটেইন কৰি এডজাষ্ট কৰিবলৈ চেষ্টা কৰোঁ ছ'চাইটিৰ বিভিন্ন দিশৰ লগত এডজাষ্ট কৰোঁ যেনেকৈ ষ্টুডেণ্ট চোৱা মই কেইটামান এক্সাম্পল দিম তুমি গম পাবা নিজে ৰিলেট কৰিব পাৰিবা যেতিয়া তুমি কোনো লগৰৰ লগত যেতিয়া ফুৰিব যোৱা লগৰে তোমাৰ ওপৰত কোনো এটা ধেমালি কৰিলে কোনো এটা জোক কৰিলে তুমি এইটো সহজকৈ ল'ব নোৱাৰিলা বা লগৰে তোমাক যে জোকটো কৰিলে তেওঁ কিন্তু সহজকৈ তোমাক জোকটো কৰা নাই তেওঁ অকণমান ক্ৰিটিকেলি তোমাক এই কথাটো ক'লে তেওঁ ক্ৰিটিকেলি কোৱাৰ কাৰণটো হ'ল ডেট পাৰ্চন ইজ ছাফাৰিং ফ্ৰম ফ্ৰাষ্ট্ৰেশ্যন আৰু তেওঁ ফ্ৰাষ্ট্ৰেশ্যনটো কেনেকৈ ওলাব তোমাৰ যোগেদি ওলালে এতিয়া তোমাৰ যোগেদি ফ্ৰাষ্ট্ৰেশ্যনটো ওলাওঁতে তোমাক তেওঁ ফ্ৰাষ্ট্ৰেশ্যন দি দিলে তোমাৰ মাথা গৰম হৈ গ'ল মোক এনেকুৱা কথা কৈ দিলে লগে লগে তুমি কি কৰিলা সেই জায়গাটো ত্যাগ কৰিলা কথা বতৰা বন্ধ কৰিলা কিন্তু তাৰ জায়গাত যদি তুমি এনেকৈ ভাবিলাহেঁতেন যে no two individual is alike all people are different
নাসিমা ডিফারেন্ট, সুম্পি ডিফারেন্ট, গীতাশ্রী ডিফারেন্ট, শিখামণি ডিফারেন্ট, নিহারিকা ডিফারেন্ট, পৰিস্মিতা ডিফারেন্ট, গায়ত্ৰী ডিফারেন্ট, সব মানুহ ডিফারেন্ট। মই ডিফারেন্ট, মই কিমান ডিফারেন্ট, সো মোৰ ষ্টেটাছতে তুমি চাব পাৰা মই কিমান ডিফারেন্ট ফ্ৰম মাই ফ্যামিলি। সব মানুহ ডিফারেন্ট, সব মানুহৰ থিংকিং, আণ্ডাৰষ্টেণ্ডিং, অপিনিয়ন, ফিলিং সব ডিফারেন্ট। সব মানুহৰ ৰিয়েকশ্যন ডিফারেন্ট, সব মানুহৰ সিচুৱেশ্যন চোৱাৰ পাৱাৰ ডিফারেন্ট, যিকোনো এটা সিচুৱেশ্যনক গ্ৰাস্প কৰাৰ ক্ষমতা ডিফারেন্ট। এই কথাটো যোনে গম পাই যায় তেওঁ সৰু সৰু কথাত বিচলিত হৈ নাযায়, বেলেগৰ কথা শুনি প্ৰভাৱিত হৈ নাযায়, কাৰণ মানুহৰ নেচাৰেই ডিফারেন্ট, প্ৰকৃতিয়ে ডিফারেন্ট। সব মানুহে নিজৰ নিচিনাকে ৰিয়েক্ট কৰে আৰু সেই মতে সেই ৰিয়েকশ্যনক তুমি কণ্ট্ৰোল কৰিব নোৱাৰা। তুমি কি কোনো মানুহক পৰিৱৰ্তন কৰিব পাৰা? পাৰিবা নেকি গায়ত্ৰী কাবাক পৰিৱৰ্তন কৰিবলৈ? মানুহক পৰিৱৰ্তন কৰিব পৰা যায় নেকি? নোৱাৰি মেম। নোৱাৰিবা। এক্সেক্টলি, তুমি নোৱাৰিবা। আমি নিজকেই পৰিৱৰ্তন কৰিব নোৱাৰো, আমি মানুহৰ পৰা কি আশা কৰিম? আমি নিজকে পৰিৱৰ্তন কৰিব পাৰিছো নেকি? আমি নিজকেই পৰা নাই। আমাৰ যেটো নেচাৰ আছে এটো ফিক্সড, আমাৰ যেটো ৰিয়েকশ্যন আছে সেইটো ফিক্সড, সেইটো আমি পৰিৱৰ্তন কৰিব পৰা নাই। তো আমি কেলে বেলেগৰ পৰা আশা কৰোঁ যে বেলেগও পৰিৱৰ্তিত হৈ যাব, আমাৰ মতে ৰিয়েক্ট কৰিব, আমি যেনেকৈ বিচাৰিছোঁ সেই মতে ধুনীয়া ধুনীয়া দিন, আচ্ছে দিন আমি সদায় পাম। আমি কেনেকৈ আশা কৰিম? মানসিক স্বাস্থ্য হ'ল য'ত মানুহে আশা নকৰে, এক্সপেক্ট নকৰে, আশা নকৰে, এডজাষ্ট কৰে। যে সিচুৱেশ্যন আছে, যে পৰিস্থিতি আছে, পৰিস্থিতিৰ লগে এডজাষ্ট কৰে। আৰু সব মানুহৰ মাজত যে বৈষম্যতা আছে, এই যে নাসিমা বেলেগ, সুম্পি বেলেগ, গীতাশ্রী বেলেগ, সব মানুহৰ মাজত যেটো বৈষম্যতা আছে সেই বৈষম্যতাক মানি লয়, মানি লৈ সেই মতে নিজকে এডজাষ্ট কৰি নিজৰ মনটো পিয়ৰ কৰি থোৱাৰ যেটো ষ্টেট আছে তাকেই কোৱা হয় মানসিক স্বাস্থ্য। বুজি পাইছা ষ্টুডেন্ট? পাইছো মেম। কি ভাল লাগে এই টপিকটো, এই মানসিক স্বাস্থ্য টপিকটো আলোচনা কৰিবলৈ কি ভাল লাগে। আৰু তাতকৈ বেছি ভাল লাগে তোমাৰ নিচিনা, তোমালোকৰ নিচিনা এটেন্টিভ ষ্টুডেন্টৰ লগত এনেকুৱা টপিক আলোচনা কৰা। ইমান ম্যাচিউৰ ষ্টুডেন্টছৰ লগত এনেকুৱা টপিক আলোচনা কৰাৰ মজাই বেলেগ। আমি আকৌ আগবাঢ়ি যাওঁ। মানসিক স্বাস্থ্য হ'ল য'ত এজন মানুহে এই গুণবিলাকৰ অধিকাৰী হয়। চোৱা, সাইন্টিফিক এটিটিউড, যেতিয়া এজন মানুহৰ বৈজ্ঞানিক দৃষ্টিভংগী থাকে সেই মানুহ কিন্তু অটোমেটিক্যালি এটা মানসিক স্বাস্থ্যৰ অধিকাৰী হয়। বৈজ্ঞানিক দৃষ্টিভংগী মানে যে দৃষ্টিভংগীৰ ভিতৰত আবেগ নিয়ন্ত্ৰণত থাকে, যেতিয়া মানুহৰ জীৱনত আবেগ নিয়ন্ত্ৰিত হৈ থাকে। মই এটা এক্সাম্পল দিছো, বহুত ফানি কথা এটা কৈছো তোমাক, এটা বহুত ফানি। Why people react like this I don't know, মই ইয়াত কম। ধৰা নাসিমাৰ সুম্পি সম্পৰ্কে কোনো এটা কথা ভাল লগা নাই। ফৰ এক্সাম্পল, সাপোজ নাসিমাৰ সুম্পিৰ কোনো এটা কথা কোনো কাৰণে ভাল লগা নাই। এতিয়া গীতাশ্রী হল সুম্পিৰ বেস্ট ফ্ৰেন্ড। নাসিমা কি কৰিছে, সুম্পি মানে কেতিয়াবা নাসিমাক ধৰা কোনো এটা ক্রিটিক্যাল কথা কৈছে, কমপ্লিকেটেড কথা কৈছে, মনত দুখ লগা কথা কৈছে, তো নাসিমা ডিসাইড কৰিছে যে মই হেৰি নকৰোঁ, কোনো ধৰণৰ কনফ্লিক্ট নকৰোঁ, মই সুম্পিৰ লগত ভালকে বিহেভ কৰিম, খালি সুম্পিৰ পৰা এটা ডিস্টেন্স মেইনটেইন কৰিম। এইটো নাসিমাই সিদ্ধান্ত লৈছে, ঠিক আছে। এতিয়া গীতাশ্রী হল সুম্পিৰ বেস্ট ফ্ৰেন্ড। গীতাশ্রী কি কৰিছে, গীতাশ্রী নাসিমাৰ লগত কথা বন্ধ কৰি দিছে। কেলে বন্ধ কৰি দিছে? কাৰণ সুম্পি আৰু নাসিমাৰ যে এতিয়া আগৰ নিচিনা কথা বতৰা নাই। তো চোৱাচোন কিমান ৰং ডিসিশন লৈছে গীতাশ্রী। গীতাশ্রীৰ লগত নাসিমাৰ কিন্তু ডাইৰেক্ট কোনো প্ৰবলেম নাই, কিন্তু যেহেতু সুম্পিৰ লগত নাসিমাৰ কথা নাই তো গীতাশ্রীও বন্ধ কৰি দিছে। তাৰ মানে গীতাশ্রীৰ ভিতৰত কি নাই ষ্টুডেন্ট? ৰেশনালিটি নাই। যাৰ মানসিক স্বাস্থ্য ভাল থাকে সেই মানুহজনৰ ভিতৰত লজিক থাকে, লজিক, কোনো এটা কথা বুজি পোৱাৰ লজিক থাকে।
সেই মানুহজনে ভাবি চাব যে নাচিমায়ে কথা বন্ধ কেলে কৰিলে, চুম্পীয়ে এনেকুৱা কি কাম কৰিছিলে। তাৰ পিছত গীতাশ্ৰীয়ে চুম্পীক বুজাব যে you must say sorry to her and you must change your attitude, that particular way of reacting yourself, control your way. ধুনীয়াকে গীতাশ্ৰী চুম্পী বুজাব আৰু চুম্পী আৰু নাচিমাৰ আকৌ আগৰ নিচিনা মিল হৈ যাব। এই লজিক নাথাকে আমাৰ মাজত, আমি আবেগৰ বশৱৰ্তী হৈ এই ধৰণৰ ভুল সিদ্ধান্ত লৈ নিজকে এটা হাঁহিৰ পাত্ৰ কৰোঁ। যিবিলাক মানুহ মানসিকভাৱে সুস্থ সেইবিলাক মানুহৰ ওচৰত আমি নিজকে এটা হাঁহিৰ পাত্ৰ কৰোঁ, কাৰণ সেই মানুহবিলাকৰ পাৰচেপশ্যন যথেষ্ট ভাল। তো ফাৰ্ষ্ট পইণ্টটো হ'ল বৈজ্ঞানিক দৃষ্টিভংগীৰ ৰেচনেলিটি, লজিকেলি থিংক কৰা, যিকোনো কথা লজিকেলি ভাবা, আবেগৰ জৰিয়তে নহয়, লজিকেলি চিন্তা কৰা। কিউৰিয়চিটি, নতুন নতুন কথা জনাৰ আগ্ৰহ। এজন মানসিকভাৱে সুস্থ ব্যক্তি সদায় বিজি থাকে। কিহত বিজি থাকে? সমালোচনাত নহয়। পৰনিন্দা, পৰচৰ্চা, সমালোচনা কৰা, অন্যক সৰু কৰাৰ চেষ্টা কৰা, অন্যক অপমান কৰা, সেইবিলাকত এজন মানসিকভাৱে সুস্থ ব্যক্তি কেতিয়াও জড়িত নহয়। তেওঁ জড়িত থাকে ডেভেলপমেণ্টত। তেওঁ কিউৰিয়াছ হৈ থাকে কেনেকৈ নিজকে ডেভেলপ কৰিব পাৰি, কেনেকৈ নতুন নতুন ৰাস্তা ওলাব পাৰি নিজৰ দিন ধুনীয়া কৰিবলৈ, নিজৰ প্ৰতিটো দিন ধুনীয়া কৰিবলৈ কি কি উপায় ওলাব পাৰি। মনত আছে এটা মুভিৰ সং, अपना हर दिन ऐसे जियो जैसे कि आखिरी हो, अपना हर दिन ऐसे जियो जैसे कि आखिरी हो। কিমান ধুনীয়া কথা চোৱা। জিন্দেগি না মিলেগি দোবাৰা ইজ এন এক্সাম্পল যে কি ধৰণে আমি নতুন নতুন টেকনিক উলিয়াব পাৰোঁ টু মেক আৱাৰ লাইফ মিনিংফুল এণ্ড ইণ্টাৰেষ্টিং। এজন মানসিকভাৱে সুস্থ ব্যক্তি কিউৰিয়াছ হৈ থাকে ফৰ ডেভেলপমেণ্ট। নেক্সট ইজ এভাৰ্চন টু সুপাৰষ্টিশ্যন, অন্ধবিশ্বাসৰ পৰা মানসিকভাৱে সুস্থ ব্যক্তি দূৰত থাকে। অন্ধবিশ্বাসৰ পৰা, অন্ধবিশ্বাসত এজন মানুহে দিনে দিনে অকল নেৰো হৈ গৈ থাকে। কাপোৰ কানিলৈ অন্ধবিশ্বাস, পিন্ধন উৰণনৰ ওপৰত অন্ধবিশ্বাস, কথাত অন্ধবিশ্বাস, মানুহৰ লগত মিলা প্ৰীতিত অন্ধবিশ্বাস, আছুত বুলি মানুহক ভাবা, ডাইনী সন্দেহে হত্যা কৰা, নিৰ্মমভাৱে মানুহক হত্যা কৰা এটা মানসিকভাৱে ৰোগগ্ৰস্ত মানুহৰ লক্ষণ। কিন্তু মানসিকভাৱে সুস্থ ব্যক্তি কোনো ধৰণৰ অন্ধবিশ্বাসৰ বলি নহয়। তেওঁ যিকোনো ধৰ্ম, যিকোনো মানুহক মানি ল'ব পাৰে। এই যে ধৰ্মৰ নামত মানুহৰ মাজত যে ভুল বুজাবুজি হয়, কোনো এজন মানুহে যদি কোনো ভুল কৰে লগে লগে বাকী মানুহে কি কৰে, সেই পাৰ্টিকুলাৰ মানুহৰ বায়োলজিকেল ফিচাৰ, সেই পাৰ্টিকুলাৰ মানুহৰ কালচাৰেল ফিচাৰ সব একেলগে মিলাই কমেণ্ট দিয়ে। দ্যাট ইজ ভেৰি ৰং। মানসিকভাৱে সুস্থ ব্যক্তি এই ধৰণৰ অন্ধবিশ্বাস বা এই ধৰণৰ ভুল চিন্তাধাৰাৰ পৰা বহুত দূৰত থাকে। নেক্সট ইজ অবজেক্টিভিটি ইন থিংকিং। মানসিকভাৱে সুস্থ ব্যক্তি যথেষ্ট বৈজ্ঞানিকভাৱে চিন্তা কৰিব পাৰে, অবজেক্টিভলি চিন্তা কৰিব পাৰে। তেওঁ ইমোশ্যনৰ বশৱৰ্তী হৈ কেতিয়াও চিন্তা নকৰে। মানসিকভাৱে সুস্থ ব্যক্তি যিকোনো এটা এক্টিভিটিৰ কাৰণ জানে, কাৰণ কি, তাৰ ফলাফল কি, সেই এক্টিভিটি কৰাৰ একচুৱেল ৰিজন কি, সেইবিলাক জানি সেই মতেহে কোনো এটা সিদ্ধান্ত আহে, ঘপককে জঁপিয়াই নিদিয়ে কোনো এটা সিদ্ধান্তত। আমি কি কৰোঁ ষ্টুডেণ্ট, মই আই এম নট ইণ্টাৰেষ্টেড ইন দিছ, মই নকৰোঁ, কিন্তু জেনেৰেলি মানুহ কি কৰে, যিকোনো এটা চিচুৱেশ্যনত যিকোনো এটা সিদ্ধান্তত ধাপ মাৰি সোমাই যায়। লগৰে যদি কৈছে যে আমুক মানুহজন বেয়া শিখামণি, লগৰে যদি কৈছে যে শিখামণি বেয়া, গোটেই ক্লাছৰ সবে একেলগে বিলিভ কৰি লৈছে যে য়েছ দেয়াৰ ইজ এ প্ৰব্লেম উইথ দেট গাৰ্ল, কিন্তু তাৰ কোনো প্ৰুফ নাই, কোনো প্ৰমাণ নাই যে একচুৱেল প্ৰব্লেম কি। আৰে তুমি আগে জাজ কৰা, তুমি আগে ভালকে জানিবলৈ চেষ্টা কৰা যে তাৰ কজ কি, তাৰ কারণ কি, তার এই অ্যাক্টিভিটি যে শিখামণিয়ে করিলে এই
পার্টিকুলার কামটো যে কৰিলে তাৰ বিহাইণ্ডত তাৰ ভূমিকা কি কাৰণ আমি অলৰেডি জানো যে তাই কেনেকুৱা ছোৱালী এটা সৰু ভুলৰ কাৰণে কাবাক ঘপককে জাজ কৰা সেইটো মানসিকভাৱে অসুস্থ ব্যক্তিৰ লক্ষণ সুস্থ ব্যক্তিৰ কেতিয়াও নহয় নেক্সট ইজ সাসপেন্ডেড জাজমেন্ট সাসপেন্ডেড জাজমেন্ট মানে ঘপককে জাজমেন্ট নিদিয়া যিকোনো মানুহৰ জীৱনৰ ওপৰত দিনচৰ্চাৰ ওপৰত এক্টিভিটিছৰ ওপৰত ঘপককে জাজমেন্ট নিদিয়া তাক মানসিকভাৱে সুস্থ ব্যক্তি বুলি ক'ব পাৰি এতিয়া ষ্টুডেণ্ট আমি বিভিন্ন বলিউডৰ মুভি চাওঁ বলিউডৰ মুভিত বিভিন্ন হিৰো হিৰোইনক আমি চাওঁ তেওঁলোকে বিভিন্ন ধৰণৰ ৰোল কৰে বিভিন্ন ধৰণৰ ভূমিকা প্লে কৰে বিভিন্ন ধৰণৰ পোশাক আশাক তেওঁলোকে পৰিধান কৰে হেতু হল তেওঁলোকৰ সেই সিনেমাৰ লগত জড়িত কাৰ্য মই যেনেকে চাকৰি কৰো মই যেনেকে এজন শিক্ষক তেনেকে এই তারকাবোৰ বা এই স্টারবোৰ বা ফিল্ম স্টারবোৰ তেওঁলোকক চাকৰি কৰে মই যেনেকে 9 to 5 চাকৰি কৰো তেওঁলোকে চাকৰি কৰিবলৈ যায় চাকৰি কৰে তেওঁলোকৰ কাম কৰে তেওঁলোকে ঘূৰি ঘৰত আহি শুই থাকে আৰু তেওঁলোকে নিজৰ কলিকৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰে কিছুমানৰ সমস্যা হয় কিন্তু বেছিভাগে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখে কিন্তু নর্মাল পাবলিকৰ কাম কি নর্মাল পাবলিকৰ কাম হল আলোচনা সেই বস্তুটোকে বেলেগ ধৰণে প্ৰেজেন্ট কৰা কিন্তু মানসিকভাৱে সুস্থ ব্যক্তি ইমান সোনকালে জাজ নকৰে তেওঁলোকে বিভিন্ন সিচুৱেচন চালি জাৰি চাই আৰু তাৰ পাছতেহে সিদ্ধান্ত দিয়ে যেবিলাক মানুহৰ এই গুণবোৰ থাকে মই কোৱা গুণবোৰ যেবিলাক মানুহে এই ধৰণৰ সিচুৱেচনৰ মাজত থাকে সেই স্থিতি বা সেই সিচুৱেচনকে মানসিক স্বাস্থ্য বুলি কয় এজন মানুহৰ মানসিক স্বাস্থ্য ইজন্ট ইট ইন্টারেস্টিং হয় না নহয় স্টুডেন্ট হয় মেম বুজি পালা তোমালোকে yes এতিয়া চোৱা পাইছো মেম মই কিন্তু কোশ্চেন কৰিম এতিয়া চোৱা ষ্টুডেন্ট মানসিক স্বাস্থ্য তেতিয়া হলে এজ এ হোল কি মই এতিয়া ওয়াট পঢ়াই আছিলো যে হোৱাট ইজ মেন্টেল হেলথ তাকেই মই এতিয়া চমুকৈ ক'বলৈ গ'লে মানসিক স্বাস্থ্য হল এনেকুৱা এটা স্বাস্থ্য যে স্বাস্থ্যটো মানুহৰ মেন্টেল ডিসঅর্ডাৰৰ পৰা ফ্ৰী কৰি থয় যে মাইন্ড বা যে স্বাস্থ্য যিকোনো মেন্টেল ডিসঅর্ডাৰৰ পৰা ফ্ৰী হৈ থাকে মানে টেনশন ফ্ৰাষ্ট্ৰেচন ওয়াৰি কনফ্লিক্টৰ পৰা ফ্ৰী হৈ থাকে যে পৰিবেশ এনেকুৱা এটা মানসিক পৰিবেশ যে পৰিবেশত মানুহে অইন মানুহক জাজ কৰা সমালোচনা কৰা নিজৰ ফ্ৰাষ্ট্ৰেচন উলাবলৈ চেষ্টা কৰা এই ধৰণৰ কামত লিপ্ত নহয় এটো এনেকুৱা এটা পৰিবেশ যে পৰিবেশত মানুহে এডজাস্ট কৰিবলৈ জানে নাকি অসুবিধাৰ সৃষ্টি কৰে এডজাস্ট কৰিবলৈ জানে মানসিক স্বাস্থ্য হল এনেকুৱা এটা মানসিক পৰিবেশ যে পৰিবেশত এজন মানুহৰ মন টেনশন ওয়াৰি এনজাইটি কনফ্লিক্টৰ পৰা সম্পূৰ্ণ মুক্ত হৈ থাকে আৰু মানসিক স্বাস্থ্য হল এনেকুৱা এটা স্বাস্থ্য য'ত এজন মানুহে যিকোনো পৰিস্থিতিত এডজাস্ট কৰিব জানে তো এই কেটা হল মানসিক স্বাস্থ্যৰ ওপৰত দিয়া মোৰ ধাৰণা তো স্টুডেন্ট মোক এতিয়া কোনে ক'ব মানসিক স্বাস্থ্য কি হয় কি হয় স্টুডেন্ট মানসিক স্বাস্থ্য হু উইল কাম আপ কোনে ক'ব মেম শিখামণি কোৱা মেম মানসিক স্বাস্থ্য বুলি ক'লে আমি ব্যক্তিৰ মনৰ এনে এটা অৱস্থাক বুজো যি অৱস্থাত তেওঁ যিকোনো পৰিৱেশৰ লগত সুস্থভাৱে সমাযোজন কৰিব পাৰে বাহ বাহ শিখামণি খুব ধুনীয়া খুব অৰ্গেনাইজড ভাৱে কৈছা তুমি ভেৰি গুড আৰু কোনে ক'ব নাসিমা কোৱা মানসিক স্বাস্থ্য মানে কি নাসিমা মানসিক স্বাস্থ্য হৈছে মানুহৰ এনেকুৱা এটা স্বভাৱ যাৰ দ্বাৰা মানুহে বিভিন্ন পৰিৱেশৰ লগত সমাযোজন কৰিব পাৰে আৰু ফ্ৰী মাইণ্ডেড থাকে
আৰু মানসিক স্বাস্থ্যটো সবল তাকে মানসিক স্বাস্থ্য বুলি আমি জানো আচ্ছা ভেৰি গুড নাচিমা মই এতিয়া এজ এ হোল তোমাক যদি ইয়াৰ কনচেপ্টটো কওঁ মানসিক স্বাস্থ্য হ'ল মানুহৰ মনৰ এনেকুৱা এটা অৱস্থা যে অৱস্থাত এজন মানুহে টেনশ্যন ৱৰি এনজাইটি কনফ্লিক্ট নামৰ মানসিক ৰোগৰ পৰা দূৰত থাকে যিকোনো পৰিস্থিতিত যিকোনো মানুহৰ লগত সুস্থভাৱে সমাযোজন কৰিব পাৰে বৈজ্ঞানিক দৃষ্টিভংগীৰে চিন্তা কৰিব পাৰে দ্যাট ইজ লজিক্যালি চিন্তা কৰা উন্নতিৰ কাৰণে আগবাঢ়ি থকা অন্ধবিশ্বাসৰ পৰা দূৰত থকা যিকোনো কথাত জাজমেন্ট নিদিয়া নজনাকে আৰু যিকোনো পৰিস্থিতিত নিজকে আগুৱাই লৈ যোৱা যেতিয়া এজন মানুহৰ এই গুণবোৰ থাকে আর তেওঁৰ মনৰ স্থিতি যেতিয়া পজিটিভ হৈ থাকে সেই স্থিতিত তেওঁৰ মনৰ সেই পজিটিভ স্থিতিকেই কোৱা হয় মানসিক স্বাস্থ্য সবে বুজি পাইছে ষ্টুডেন্টস ভেরি গুড নাও স্টুডেন্ট এটি আমার কোশ্চেন হল যে মানসিক স্বাস্থ্য সম্পর্কে আমি ইমান পঢ়িব কিয় লাগে আমি মানসিক স্বাস্থ্য সম্পর্কে ইমান জনা দরকার কিয় কি লাগিছে স্টুডেন্ট মই শেয়ার করিম বারু তোমার কি লাগিছে যে মানসিক স্বাস্থ্য সম্পর্কে আমার ইমান কিয় জনা দরকার what is the importance to make someone mentally healthy or to study about mental health আমি কিয় কোনো মানুহক মানসিকভাৱে এটা সুস্থ পৰিৱেশ দিব লাগে কিয় দিব লাগে তুমি ভাবাচোন অকমান মানসিকভাৱে সুস্থ এটা পৰিৱেশ আমাৰ কিয় দৰকাৰ বা কিয় আমাৰ এনেকে পৰিৱেশ দিব লাগে মেম yes মেম এজন মানুহ মানসিকভাৱে স্বাস্থ্যৱান হ'লেহে তেওঁ যিকোনো পৰিস্থিতিতে সহজে এডজাষ্ট হ'ব পাৰিব yes very good then আৰু মেম তেওঁ মানসিকভাৱে স্বাস্থ্যৱান হ'লেহে কোনো এটা কথা ঠেকভাৱে নেভাবি অন্তত বহলভাৱে ভাবিব কথাটো ক'ৰ পৰা উৎপত্তি হৈছে কেনেকে কোনো কথা ঠেকভাৱে নাভাবি বহলভাৱে ভাবিব পাৰিব ভেৰি গুড নিহাৰিকা ভেৰি গুড আদার্স প্লিজ ট্রাই স্নিগ্ধা মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিৰ ওপৰত অধ্যয়ন কিয় কৰিব দৰকাৰ আৰু এজন মানুহক মানসিকভাৱে সুস্থ বা স্বাস্থ্যৱান কিয় কৰিব লাগে why মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তা কি যিকোনো পৰিৱেশতে সুস্থভাৱে খাপ খাব বাবে আৰু মানুহজনে যিকোনো এটা সিদ্ধান্ত দিওঁতে চালি জাৰি কথাটো চাবৰ বাবে বাহ ভেরি গুড তোমালোকে মোটামুটি বহুতখিনি বুজি পাইছা আহা স্টুডেন্ট আমি স্লাইডৰ ফালে যাওঁ যে আমাৰ মানসিক স্বাস্থ্যৰ অধ্যয়ন বা মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তা কি চোৱা স্টুডেন্ট মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তা হ'ল এটা পজিটিভ মাইন্ডসেট পাব কাৰণে এটা পজিটিভ মাইন্ডসেট যাতে এনেকুৱা এটা চিন্তাধাৰা যে চিন্তাধাৰাত আমি সব কথা পজিটিভলি ল'ব পাৰোঁ there are some people who have problem for every solution কিছুমান মানুহ থাকে তেওঁলোকৰ প্ৰতিটো প্ৰবলেম সলিউশনৰ কাৰণে তেওঁলোকৰ ওচৰত এটা প্ৰবলেম আছে তুমি যদি কোৱা মই এটা এক্সাম্পল দিছো তুমি যদি কোৱা যে এই কামটো এই সময়ত হলে ভাল হ'ব নাই তেতিয়া অসুবিধা হ'ব আচ্ছা ঠিক আছে তেতিয়া হলে কামটো আমি এনেকুৱা টাইমত এনেকুৱা ধৰণে কৰিম নাই এটো সমস্যা আছে হেতু নিমিলিব কিছুমান মানুহ আছে তেওঁলোকৰ সব কথাত প্ৰবলেম সব কথাত আৰ্গুমেন্ট সব কথাত তেওঁলোকে কমপ্লেইন কৰে লাইক আ কমপ্লেইন বক্স কিন্তু মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তা আছে কাৰণ এই মানসিক স্বাস্থ্যই আমাক এটা পজিটিভ ভাৱে চিন্তা কৰাত সহায় কৰে পজিটিভলি কোনো এটা সিচুৱেশন চোৱাত সহায় কৰে আমি তেতিয়া উপায় বিচাৰি পাওঁ কিছুমান মানুহ থাকে যিবিলাক মানুহে উপায় বিচাৰি পোৱাত বিশ্বাস কৰে আচ্ছা এই চ্যালেঞ্জটো দিছে মোক মই এই চ্যালেঞ্জটো এই ধৰণে সলভ কৰিম আচ্ছা মোক অনলাইন ক্লাছত প্ৰ্যাকটিক্যাল কৰাব লাগিব ঠিক আছে কোনো প্ৰবলেম নাই এইটো মই এই ধৰণে সলভ কৰিম আচ্ছা মই
এই দুদিনৰ ভিতৰত প্ৰেজেন্টেশন দিব লাগিব, প্ৰজেক্ট বনাব লাগিব, ঘৰত আকৌ ৰান্ধা বঢ়াও আছে। ইটস অকে ফাইন, মই কি কৰিম, ৰুটিন বনাই ল'ম, মই এই ধৰণে কামটো কৰিম যাতে মোৰ প্ৰব্লেমটো সলভ হৈ যায়। যিকোনো কথা, যিকোনো সিচুৱেশনক এনাৰ্জেটিক ভাৱে লোৱা, এনথুচিয়াজম শো কৰা, পজিটিভ ফালে ঢাল খাই লোৱা, প্ৰব্লেম ফিল নকৰা, হেডেক ফিল নকৰা, ইৰাম কি হ'ব এতিয়া, কিন্তু যিকোনো চ্যালেঞ্জক পজিটিভলি লৈ আগবাঢ়ি যোৱাটো মানসিক স্বাস্থ্যৱান ব্যক্তিৰ লক্ষণ। হেতু কাৰণে মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তা আছে, কাৰণ মানসিক স্বাস্থ্য এজন মানুহক এটা পজিটিভ থিংকিং, সদায় এটা চিন্তাধাৰা, এটা ধনাত্মক দিশত লৈ যাবলৈ সহায় কৰে। নেক্সট হ'ল মানসিক স্বাস্থ্য এজন মানুহৰ নিজৰ ইনাৰ বিউটি বুজি পোৱাত সহায় কৰে। ইনাৰ বিউটি। ষ্টুডেণ্ট, তোমালোকৰ লগতো নিশ্চয় এনেকুৱা হৈছে যে তোমালোকে নিজৰ জীৱনত সেই মানুহবিলাক বা সেই বন্ধুবিলাককেই গুৰুত্ব দিছা বা ভৱিষ্যতেও দিবা, যে মানুহবিলাকৰ এটা ধুনীয়া মন আছে। আমি আমাৰ কথা জানো সবৰ লগত শ্বেয়াৰ কৰোঁ। এইটো চোৱা, ক্লাছৰুমত কিমান ফ্ৰেণ্ড আছে বা মোৰ লাইফতো কিমান মানুহ মই চিনি পাওঁ, কিন্তু আমি জানো আমাৰ কথা সবৰ লগত শ্বেয়াৰ কৰোঁ? কেতিয়াও নহয়। আমি শ্বেয়াৰ কৰোঁ সেই মানুহবিলাকৰ লগত, যে মানুহবিলাকৰ পৰা আমি কোনো সাজেশন পাম, কোনো এটা পজিটিভ ধাৰণা পাম, কোনো এটা ভাল লগা কথা শুনিবলৈ পাম, যাৰ পৰা কোনো এটা ধুনীয়া কথা জানিবলৈ পাম, যাতে মোৰ মাইণ্ডটো সকাহ পাওক, মোৰ অশান্তিটো দূৰ হওক, তেনেকুৱা মানুহৰ ওচৰতে আমি যাওঁ। মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিৰ আৰু এটা লক্ষণ হ'ল সেই মানুহবিলাকৰ ইনাৰ বিউটি ইমান ষ্ট্ৰং থাকে যে আউটাৰ ৱৰ্ল্ডে তেওঁলোকৰ সেই বিউটি নষ্ট কৰিব নোৱাৰে, তেওঁলোকৰ সেই বিউটিক একো কৰিব নোৱাৰে। এজন মানুহক তুমি, ষ্টুডেণ্ট, এজন মানুহক তুমি বাহিৰৰ পৰা হত্যা কৰিব পাৰিবা, কিন্তু ভিতৰৰ পৰা তেওঁৰ যেটো এনাৰ্জি, যেটো এনথুচিয়াজম, তাক তুমি কেতিয়াও মাৰিব নোৱাৰা। এটা সেলফ মোটিভেটেড পাৰ্সনক তুমি দুখ দিব পাৰা, এটা পাৰ্টিকুলাৰ লেভেললৈকে তেওঁক হেৰেছ কৰিব পাৰা, কিন্তু যদি তেওঁ মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তি হয়, মানসিকভাৱে সুস্বাস্থ্যৰ অধিকাৰী হয়, তেওঁ তাৰ পৰা থিয় হ'ব। য'ত তুমি তেওঁক পেলাই দিছা, তেওঁ তাৰ পৰা থিয় হৈ দেখাব যে তেওঁ কি কৰিব পাৰে। ইমানটা মোটিভেশন এজন মেন্টালি হেলথি পাৰ্সনৰ ভিতৰত থাকে। কিন্তু আনহেলথি পাৰ্সন, এনেকুৱা ধৰণৰ ডিসস্যাটিসফাইড পাৰ্সন, যে মানুহজন নিজৰ জীৱন লৈ স্যাটিসফাইড নহয়, নিজৰ সাৰাউণ্ডিং লৈ স্যাটিসফাইড নহয়, নিজৰ ফ্যামিলি মেম্বাৰ লৈ স্যাটিসফাইড নহয়, সেই মানুহবিলাকে সদায় চেষ্টা কৰে বেলেগ মানুহক কেনেকৈ তল পেলাব পাৰি আৰু তাৰ পৰা কেনেকৈ এটা প্লেজার ল'ব পাৰি। হেতু কাৰণে ষ্টুডেণ্ট, মানসিক স্বাস্থ্য লাগে এই মানুহবিলাকৰ কাৰণে। এই ক্যাটাগৰীটো, যে ক্যাটাগৰীৰ মানুহে নিজৰ জীৱনৰ অক্ষমতা, নিজৰ দুৰ্বলতা, নিজৰ পাৰিবাৰিক অশান্তি ঢাকিবলৈ এজন বেলেগ মানুহক সদায় আক্ৰমণ কৰে আৰু তাৰ পৰা এটা মেন্টেল প্লেজার পাবলৈ চেষ্টা কৰে, সেই ক্যাটাগৰী 2ৰ মানুহৰ কাৰণে লাগে মানসিক স্বাস্থ্য। কাৰণ ক্যাটাগৰী 1ৰ মানুহক তুমি তল পেলাব নোৱাৰা, মৃত্যুৱে তেওঁলোকক তল পেলাব পাৰিব। তেওঁলোকে তুমি যিমান দুখ দিয়া, তেওঁলোকৰ কাৰণে হেতু অকল 10-15 ডেজৰ মেটাৰ, কাৰণ তেওঁলোক ভিতৰৰ পৰা তেওঁলোকৰ এটা বিউটি আছে, ভিতৰৰ পৰা তেওঁৰ সোল পিওর আছে, য'ত তুমি পেলাবা তাৰ পৰা থিয় হ'ব। হেতু হ'ল মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিৰ এটা সুপারব লক্ষণ। তো ষ্টুডেণ্ট, সার্চিং ওন ইনার বিউটি, মানসিক স্বাস্থ্যৰ দৰকাৰ আছে, কাৰণ এই নলেজ এজন মানুহক নিজৰ বিউটি বিচাৰিবলৈ সহায় কৰে, নাকি অন্যৰ প্ৰব্লেম। অন্যৰ প্ৰব্লেম নহয়, নিজৰ প্ৰব্লেম চাই সেইকেইটা সলভ কৰি সদায় নিজৰ জীৱনক কেনেকৈ উন্নতি কৰিব পাৰি সেইফালে লৈ যাবলৈ সহায় কৰে। হেতু কাৰণে মানসিক স্বাস্থ্য লাগে। মানসিক স্বাস্থ্যই এজন মানুহক সেলফ লাভ, নিজকে নিজে ভাল পাবলৈ শিকায়। সেলফ একচুৱেলাইজেশ্যন, নিজকে বুজি পাবলৈ শিকায়,
নিজৰ ভূমিকা সেলফ স্যাটিসফ্যাকশন অলপতে কেনেকে সন্তুষ্ট থাকিব পাৰি এটো শিকায় স্টুডেন্ট বহুত গাড়ী বাড়ী হ'ব পাৰে বহুত টকা থাকিব পাৰে তথাপিও দেখা যায় যে মানুহে অইন মানুহক দেখি হিংসা কৰে নিজৰ ওচৰত ইমান আছে গাড়ী বাড়ী আছে ইমান টকা পয়সা আছে তথাপিও মানুহে নিজতকে অত্যন্ত গৰীব যাৰ ওচৰত টকা পয়সা নাই যাৰ ওচৰত তেনেকুৱা ধৰণৰ একো সোর্স নাই রিসোর্স নাই তাক হিংসা কৰে ইয়াতকে আচৰিত কথা কি হ'ব পাৰে তুমি ভাবাচোন অত্যন্ত ধনী মানুহ অত্যন্ত গৰীব মানুহক হিংসা কৰে তেতিয়া হলে সেই গৰীব মানুহজনৰ ওচৰত কি থাকিব লাগিব সেই গৰীব মানুহজনৰ ওচৰত মেবি আছে হ্যাপিনেস মেবি আছে এটা বিউটিফুল ফ্যামিলি মেবি এটা আছে অফ এ সোর্স অফ এনার্জি মেবি আছে এটা বিউটিফুল সারাউন্ডিং যেটো পয়সা দি কিনিব নোৱাৰি আৰু যেটো আনফরচুনেটলি সেই ধনী মানুহজনৰ ওচৰত নাই হেতু কাৰণে দেখিলা স্টুডেন্ট মানি ইজ নট ইম্পর্টেন্ট যে মানুহে অইন মানুহৰ ওপৰত নিজৰ গোটেই জীৱন গোটেই ধ্যান নষ্ট নকৰি নিজৰ জীৱনক কেনেকে বিউটিফুল কৰিব পাৰি নিজক কেনেকে স্যাটিসফাই কৰিব পাৰি নিজৰ আত্ম উপলব্ধি কেনেকে কৰিব পাৰি হেইবিলাক লৈ সদায় বিজি হৈ থাকে হে মানুহবিলাক থাকে মানসিক স্বাস্থ্যৰ অধিকাৰী হেতু কাৰণে মেন্টাল হেলথ লাগে মেন্টাল হেলথৰ নলেজ আমাক নিজক লৈ বিজি থবলৈ শিকায় সেলফ লাভ শিকায় নেক্সট ইজ mental health is important because mental health আমাক open minded কৰাত সহায় কৰে open minded student open minded কি কি তোমালোকৰ মতে open minded আচ্ছা মই বেলেগ কেজনমান স্টুডেন্টক খুদিম 32 people are attending the class I'm really happy মই open minded কি হেতু জানিব বিচাৰিছো আৰু এটো মই কাৰ পৰা জানিম ওকে ইন্টারনেট ইজ স্লো আচ্ছা মোক এই কথাটো কব গৰিমা গৰিমা what do you think যে open minded কি হয় actually Ma'am, open-minded means having the ability to consider others' perspectives. open minded is having the ability to consider the other's perspective yes it is open minded manuhe koy je I am very much open minded I am very much open minded aru they prove that also that they are open minded how they prove that jetia kuno ejon manuhor kuno unnoti hoy tetia ami congratulate koru আমি তেতিয়া বাহ কি ভাল লাগিলে আপোনাৰ এই উন্নতিত আমাৰ বহুত ভাল লাগিলে আমি কংগ্ৰাচুলেট কৰো কিন্তু ম্যাটার করে যে হেই কংগ্রাচুলেশনটো আমার ভিতৰৰ পৰা আহিছে নেকি আমি হসাকে বেলেগৰ উন্নতি মানি লব পাৰিছো নেকি আৰু হেই উন্নতিত প্ৰভাৱিত হৈ আমি নতুন ভাবে চিন্তা কৰিব পাৰিছো নেকি যেতিয়া ভিতৰত কোনো ব্যথা নকৰিব বেলেগৰ উন্নতি চাই যেতিয়া মুখখন কলা পৰি না যাব বেলেগৰ কোনো এটা ডেভেলপমেন্ট চাই যেতিয়া আমি ভিতৰৰ পৰা হসাকে উৎসাহিত হম নাকি এটা মেসেজ টাইপ কৰি কলাকে এটা মুখখন কলা কৰি এটা মেসেজ টাইপ কৰি ভিতৰৰ পৰা ভাবি থাকি যে ৰাম এটো কি হৈ গল এটো নকৰি যদি খোলা মনেৰে হসাকে মানি লব পাৰো that is open mindedness and it is very difficult to achieve a beauty to achieve yeah okay ঠিক এই বিউটি টু এচিভ করা not that easy কুয়া easy I am open minded to কুয়া easy but it is not that easy even 3 idiot movie তো এটা সিন আছিলে যেতিয়া ৰণছৰ দাস ফার্স্ট হৈ যায় আৰু লগৰ বিলাকে এটা ডায়লগ কয় যে আমি যেতিয়া হাৰি গৈছো তেতিয়া দুখ লাগিছে কিন্তু লগৰ যেতিয়া ফার্স্ট হৈ গৈছে আৰু দুখ লাগিছে তো স্টুডেন্ট open minded মানুহ হল যাৰ নিজৰ ওপৰত ইমান কনফিডেন্স আছে আৰু নিজৰ জীৱনলৈ যোন ইমান স্যাটিসফাইড যে বাহিৰৰ মানুহ বা তেওঁৰ লগত এসোসিয়েটেড হৈ থকা মানুহৰ উন্নতিত তেওঁ পজিটিভলি প্ৰভাৱিত তাৰ পৰা তেওঁ নতুন কথা শিকিছে আৰু জীৱনটো আগুৱাই লৈ গৈছে এই পইণ্টটো চোৱা accepting the success of others বেলেগৰ success
মুক্ত মনেৰে একসেপ্ট কৰা বেলেগৰ সাকসেস মুক্ত মনেৰে একসেপ্ট কৰা তেওঁৰ পৰা ট্ৰেইনিং লোৱা জ্ঞান লোৱা যে তেওঁ যে প্ৰসেসত এটো এচিভ কৰিছে একেটাই প্ৰসেসত মই এচিভ কৰিব পাৰিম নে নাই নেক্সট ইজ এপ্ৰিচিয়েটিং দ্য সাকসেস এটা সুস্থ মন যেতিয়া আমি পাই যাওঁ তেতিয়া আমি অন্যৰ সাকসেস এপ্ৰিচিয়েট কৰিব পাৰোঁ আমি ট্ৰু সেন্সত অন্যক বেলেগক সেই পজিশন সেই ৰেসপেক্ট সেই স্টেটাসটো দিব পাৰোঁ আমি এটা কাম আৰু কোৱাইট মাইন্ড এচিভ কৰিব পাৰোঁ আমি তেতিয়া বেলেগক কেনেকৈ কন্ট্ৰোল কৰিব পাৰি বেলেগৰ উন্নতিক কেনেকৈ নিজৰ হাতত আনি ল'ব পাৰি এইবিলাক ফলছ এক্টিভিটিত নিজক কেতিয়াও ইনভলভ নকৰোঁ বৰঞ্চ নিজৰ মাইন্ডটো কুল কাম কৰি নিজৰ পৰিয়ালৰ মাজতে এটা সুখ বিচাৰি পাওঁ আৰু নিজৰ লাইফটো এটা কন্ট্ৰোলড ৱেত লৈ আনো এই গুণবিলাক শিকিবলৈ মেণ্টেল হেলথ লাগে এই গুণবিলাক শিকিবলৈ মেণ্টেল হেলথ লাগে সো বিউটিফুল টপিক ইট ইজ আ ভেৰি নাইস টপিক সো আ ষ্টুডেণ্ট মেণ্টেল হেলথ আমাৰ কিয় দৰকাৰ হু উইল টেল মি go through the points and who will read out the points but I am seeing this okay মৌসুম বুঢ়াগোহাঁই মৌসুম কোৱা মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তা কি এই কথাটো জনাৰ প্ৰয়োজনীয়তা কি মানসিক স্বাস্থ্য জানিলে আমি কি কি দিশত আমাৰ ভাল হ'ব পয়েন্টস কেইটা চোৱা Mosum, are you there? Ma'am, and eta শুনিছো ma'am. Go on. এটা সুস্থ মন দিবলৈ মন গঢ়ি তুলিবলৈ মানসিক স্বাস্থ্যৰ প্ৰয়োজন নিজৰ মনৰ শান্তি নিজৰ মনৰ বিউটি yes তুমি কোৱা মৌসুম ট্ৰাই কৰা আৰু ভিতৰি মানুহজন খোলা মনৰ হোৱা আৰু আনক উৎসাহ দিব হ'বলৈ মানসিক স্বাস্থ্যৰ প্ৰয়োজন হয় নেক্সট যোগাত্মক চিন্তাধাৰা yes যোগাত্মক চিন্তাধাৰা গঢ়ি তুলিবলৈ মানসিক স্বাস্থ্যৰ প্ৰয়োজন হয় ভেৰি গুড অন্যৰ সাকসেস একসেপ্ট কৰিব পৰাৰ ক্ষমতা ট্ৰু সেন্সত ওপেন মাইন্ডেড হোৱাৰ ক্ষমতা কাম আৰু কোৱাইট মাইন্ড বিচাৰি পোৱাৰ ক্ষমতা সেই ক্ষমতাবিলাক মানুহৰ মাজত আহি যায় যেতিয়া এজন মানুহ মানসিকভাৱে সুস্থ হয় এটো হ'ল মানসিক স্বাস্থ্যৰ যাদু এটো কাৰণে মানসিক স্বাস্থ্য সম্পৰ্কে জনা দৰকাৰ আৰু হেতু এচিভ কৰা দৰকাৰ ভেৰি গুড মৌসুম ইজ দেয়াৰ এনিওয়ান যোনে এই পয়েন্টস কেইটা অকমান ক'ব পাৰিব প্লিজ কাম ফৰৱাৰ্ড is there anyone okay then oh yes কোনে কৈছে মেম মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তা আছে এজন সুস্থভাৱে এজন ব্যক্তি মনটো সুস্বাস্থ্যভাৱে থাকিলে মানসিক স্বাস্থ্যৰ প্ৰয়োজন দ্বিতীয়তে ব্যক্তি নিজৰ বিষয়ে জানিবলৈ নিজৰ সবতা কি নিজৰ দুৰ্বলতা কি এই বিষয়ে জানিবলৈ মানুহৰ নিজৰ ভিতৰৰ অৱস্থাটো বুজি পাবলৈ মানুহক মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তা আছে ভেৰি গুড
মানুহে নিজক ভাল পাবৰ বাবে আচলতে আনৰ কি আছে তাৰ বাবে আমি ঈৰ্ষা কৰাতকৈ নিজৰ যি আছে তাক লৈ সন্তুষ্ট হ'ব পৰাৰ বাবে মানসিক স্বাস্থ্যৰ প্ৰয়োজন। তাৰপিছতে আনে উন্নতি কৰিছে, আনে কিবা কৰবাত প্ৰগ্ৰেছিভ পাইছে, সেই তাত আমি ভাল ভাৱে আমি গ্ৰহণ কৰিব পৰা ক্ষমতা। মনত ক্ষোভ নৰখাকৈ আনৰ উন্নতিত হাঁহি মুখে গ্ৰহণ কৰিব পৰা বাহ, মানসিক স্বাস্থ্যৰ লক্ষণ তথা মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তাৰ বাবে। তাৰপাছতে আমি কিদৰে উন্নতি কৰিব পাৰো সুস্থভাৱে যোগাত্মক চিন্তাধাৰাৰে আনক অপকাৰ নকৰাকৈ, এই সকলোবোৰ দিশৰ বাবেও মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তা আছে। বাহ, ভেৰি গুড চুম্পি, ভেৰি কনষ্ট্ৰাক্টিভ এনচাৰ। আৰু ইয়াত মই এটা কথা কম, ষ্টুডেণ্ট, ইউ আৰ নিউ জেনাৰেশ্যন, তুমি বৰ্তমান জেনাৰেশ্যন। মই সদায় এইটো প্ৰাৰ্থনা কৰিম আৰু এইটো বিচাৰিম যে এই পাৰ্টিকুলাৰ টপিক মানসিক স্বাস্থ্য তোমালোকে যে আজি পঢ়িলা, ইয়াৰ পৰা তোমালোকে যাতে প্ৰভাৱিত হোৱা আৰু অইন মানুহৰ কাৰণে যাতে তুমি এটা প্ৰেৰণা হোৱা, নাকি কোনো এটা সমস্যা। এই সকলো ল'ৰা ছোৱালী আজি যে ক্লাছত আছে, একোজন মানসিক স্বাস্থ্যৰ অধিকাৰী হোৱা আৰু তোমাৰ লগত কথা পাতি তোমাৰ সংস্পৰ্শত থাকি বেলেগ মানুহৰ যাতে ভাল লাগে নাকি সমস্যা ফিল হয়। ভেৰি গুড ষ্টুডেণ্টছ। চ' কেন উই কণ্টিনিউ দিছ? সবে বুজি পাইছে তেতিয়াহ'লে? মেম য়েছ, কোৱা হিমাংশু, কোৱা। মেম লাষ্টৰ পইণ্টটো কৰিব। আচ্ছা লাষ্টৰ পইণ্টটো কৰিব। আচ্ছা, লাষ্টৰ পইণ্টটো হ'ল ফৰ এচিভিং এ কুল এণ্ড কুৱাইট মাইণ্ড, ফৰ এচিভিং এ কাম এণ্ড কুৱাইট মাইণ্ড। ষ্টুডেণ্ট চোৱা, কাম আৰু কুৱাইট মানে ইয়াত সেইটো কোৱা নাই যে তুমি একেবাৰে শান্ত প্ৰকৃতিৰ হৈ যোৱা। আমি এনেকুৱা বহুত মানুহ চিনি পাওঁ, মই পাৰ্চনেলি চিনি পাওঁ, মোৰ চিনাকি আছে, ইমান শান্ত প্ৰকৃতিৰ নহয়, ইমান কুৱাইট নহয়, ইমান ঠাণ্ডা প্ৰকৃতিৰ নহয়, বাট আ ভেৰি নাইচ পাৰ্চন। হিজ মেণ্টেল হেল্থ ইজ ভেৰি ষ্টেবল, ইমান ষ্টেবল যে তেওঁ মানে পিছত আহি মোক গল্প কৰিছে তেওঁৰ মিছেছে, আৰু সেইটো ইমান ভয় লগা গল্প। তেওঁ গৈছে ফ্লাইটত, এইটো কৰোণাৰ আগৰ কথা, তেতিয়া ফাৰ্ষ্ট ৱেভে অহা নাই কৰোণাৰ, বহুত দিন আগৰ কথা, 2-3 বছৰ হৈ গৈছে। তেওঁ ফ্লাইটত গৈছে আৰু এইটো সময়ত তেওঁৰ ফ্লাইটৰ জাষ্ট তেওঁ মানে সোমাই গৈছে, তেওঁ মোটামুটি প্ৰচেছ আৰম্ভ হৈছে, আৰু তেতিয়া তেওঁ ডিস্কভাৰ কৰিছে যে তেওঁৰ টিকেট নাই, তেওঁৰ টিকেটটো ক'ৰবাত মিছপ্লেচ হৈ গ'ল। এতিয়া ফ্লাইটৰ তুমি জানাই যে তাত কিমান এক্সপেঞ্চিভ হয় তাত যোৱাটো, আৰু তেওঁ বাই মিষ্টেক টিকেটটো হেৰুৱাই পেলাইছে। এতিয়া প্ৰচেছিং হ'বই, তেওঁ নেক্সট ষ্টেজত যেতিয়া টিকেট বিচৰা হৈছে তেতিয়া তেওঁ ঘপককৈ ৰিয়েলাইজ কৰিছে যে অ' মাই গড, মোৰতো টিকেট নাই। ইমান কাম আৰু ইমান কুৱাইট পাৰ্চন, তেওঁ আৰামছে তাত বহিছে, তেওঁৰ মিছেছৰতো একদম টেনশ্যন হৈ গৈছে। তেওঁৰ মিছেছ মোৰ ফ্ৰেণ্ড হয়, তেওঁৰ মিছেছেই পাছত মোক ষ্টৰিটো কৈছে। ইমান টেনশ্যন হৈ গৈছে মিছেছৰ, তেওঁ বহি আছে এটা ছাইডত, আৰু তেওঁৰ মিষ্টাৰ এটাকে বেগ খুলিছে, হাঁহি কৈছে যে ইটছ অ'কে ফাইন, চাওঁচোন কিবা এটা উপায়টো ওলাবই লাগিব, ঘৰৰ পৰা ওলাই আহিছোঁ যেতিয়া, আজি ফুৰিহে যাম। তো তাৰপিছতে তেওঁ লাহে লাহে বেগটো চাৰ্চ কৰিছে, আটাইকেইটা বস্তু তেওঁ উলিয়াইছে, তাত আৰামছে বহি লৈছে, উলিয়াইছে, টিকেটটো পোৱা গৈছে, মিছেছৰ হাতত দিছে, আকৌ বস্তুবিলাক এটাকে জাপিছে, বন্ধ কৰিছে, একদম কুলভাৱে ধুনীয়াকৈ গৈ তেওঁ নেক্সট প্ৰচেছিং ষ্টাৰ্ট কৰি দিছে। জেনেৰেলি মানুহৰ কিমান টেনশ্যন হ'লেহেঁতেন। ষ্টুডেণ্ট, কুল, কুৱাইট, কাম, এই কথাবিলাকৰ মানে এইটো নহয় যে তুমি সদায় তেনেকৈ বিহেভিয়াৰ এক্সপ্ৰেছ কৰিব লাগিব। কুল, কুৱাইট, কাম মানে তুমি চিচুৱেশ্যনত পৰিলে তুমি কেনেকৈ ৰিয়েক্ট কৰি আছা। কিছুমান মানুহ এনেই অদৰকাৰীকৈ এটা সাধাৰণ কথালৈ এনজাইটি, ফ্ৰাষ্ট্ৰেশ্যন, টেনশ্যন হৈ যায়, আৰু কিছুমান মানুহে কিছুমান কথা যিকেইটাৰ প্ৰব্লেম ছল্ভ কৰা একেবাৰেই পচিবল নহয়, সেই প্ৰব্লেমকেইটা সময়ৰ ওপৰত এৰি দিয়ে,
টাইমে লাহে লাহে বস্তুটো মিলাই দিয়ে আৰু এটা সলিউশনৰ ফালে আমাক লৈ যায় এভৰি প্ৰবলেম হেজ আ সলিউশন যদি কোনো প্ৰবলেমৰ সলিউশনো নাই সেই প্ৰবলেমটো টাইমে সলভ কৰি লৈ যাব টাইমে তাক ধুনীয়াকে সলভ কৰি লৈ যাব তো ইয়াক কোৱা হয় কুল কাম এণ্ড কোৱাইট মাইণ্ড এটা মেণ্টেল হেলথে এই ধৰণৰ কাম মাইণ্ড দিয়াত সহায় কৰে মই নিজৰ এটা এক্সাম্পল ইয়াত দিম এটা সৰু কথা ইয়াত কম যে মোৰ আগৰ ষ্টেট আৰু এতিয়াৰ ষ্টেটৰ মাজত এটা বেছিক ডিফাৰেন্স মই লক্ষ্য কৰিছো যেটো মোক এটা আনন্দ দিছে আগৰ ষ্টেটত মোক যেতিয়া কোনো এটা মানুহে কোনো এটা কথা কয় মই অকমান টেনশন হৈ যায় মোৰ অকমান ষ্ট্ৰেছ হৈ যায় ইজিলি মানে মোৰ ষ্ট্ৰেছ হৈ যায় কোনোবাই যদি কয় যে আমুক তাৰিখৰ ভিতৰত এই ফৰ্মটো জমা দিব লাগিব আমুক বস্তুটো জমা দিব লাগিব বা এই কামটোৰ ডেডলাইন হ'ল ইমান দিন তাৰ ভিতৰতে শেষ কৰিব লাগিব এই কেইটা কথা ক'লে আগত মোৰ অলপ টেনশন হৈছিল কিন্তু লাহে লাহে এতিয়া মোৰ সেই ষ্ট্ৰেছৰ পৰিমাণটো বহুতখিনি কম হৈ গৈছে এতিয়া যেতিয়া মানুহে কেতিয়াবা ধেমালি কৰি মানে জাস্ট চাব বিচাৰে মোৰ ৰিয়াকশনটো ধেমালি কৰি যেতিয়া মোক কেতিয়াবা কয় যে ডেট আহি গৈছে লাষ্ট ডেট আমুক বস্তুটো শেষ কৰিব লাগিব কোৰ্স কমপ্লিশনৰ এটো লাষ্ট ডেট কৰিব লাগিব মই একদমই টেনশন নলওঁ মই সিস্টেমেটিক্যালি এটা অৰ্গানাইজড ৱে ধুনীয়াকে চলি থাকো আৰু সেই মানুহজনক মই অফেন্ডেড নকৰো তেওঁ কয় যে yes I am very much conscious about this আৰু ঠিক আছে মই এটো সলভ কৰি লম মোৰ হেতু একদম ডেডলাইন একদম মানে ট্যাগলাইন কব পৰা এটো সলভ হৈ যাব এই অ্যাটিটিউডটো একচুয়ালি আমাৰ ফ্রেম করা দরকার ভিতৰৰ পৰা যাতে কুল কাম হয় যিকোনো সিচুয়েশনৰ ওপৰত যাতে আমাৰ কন্ট্রোলটো আগত হয় নাকি আমাৰ টেনশনৰ কন্ট্রোল টেনশন নহয় আমাৰ যাতে সিচুয়েশনৰ ওপৰত আগত কন্ট্রোলটো আহি যাওক ইয়াকে কোৱা হয় যিকোনো পৰিস্থিতিত এটা কুল সিদ্ধান্ত লোৱা কাম ভাবে এটা পৰিস্থিতি সলভ কৰিবলৈ চেষ্টা কৰা হিমাংশু বুজি পাইছা পাইছো মেম Yes. Thank you Himanshu for your question. So student, আজি আমি ডিসকাস কৰিছো এটা আমাৰ এটা ইন্ট্ৰোডাক্টৰি পাৰ্ট আজি আমি ডিসকাস কৰিছো যে মেন্টাল হেলথ কি মেন্টাল হেলথৰ আমাৰ প্ৰয়োজনীয়তা কি এই দুটা কথা আজি আমি ডিসকাস কৰিছো মেন্টাল হেলথ কি আৰু মেন্টাল হেলথৰ আমাৰ প্ৰয়োজনীয়তা কি ঠিক আছে স্টুডেন্ট আই হোপ যে তোমালোকে ভালকে বুজি পাইছা পাইছো মেম আচ্ছা পাইছো মেম এই পার্টিকুলার স্লাইডটো আকৌ মই নেক্সট ক্লাছত কন্টিনিউ কৰিম আৰু তাৰ পাছৰ কথাবিলাক আমি ডিসকাস কৰিম আজি ইন্ট্ৰোডাক্টৰি ক্লাছত মেন্টাল হেলথ কি আৰু ইয়াৰ প্ৰয়োজনীয়তা কি আমি চাই ললো স্নিগ্ধা ক্লাছটো শেষ কৰাৰ আগে তুমি প্লিজ ক্লাছৰ স্ক্ৰিনশ্বট লৈ থোৱা যে অ্যাটেন্ডেন্স কি আছে কিমান ষ্টুডেন্ট ক্লাছত প্ৰেজেন্ট আছে অ'কে মেম ঠিক আছে স্নিগ্ধা স্ক্রিনশট লৈ আছে আৰু স্টুডেন্ট তোমালোকৰ যেটো সুপারভিশনৰ লেসন আছে সুপারভিশন হে লেসনটো মই 9:30 to 10:30 6 সেমিস্টাৰৰ লগত ডিসকাস কৰিম মই আগদিনা জনাই দিম 9:30 to 10:30 কোন দিনা মই সেকেন্ড 6 সেমিস্টাৰৰ লগত কম্বাইন কে বুজাম হ'ব স্টুডেন্ট হ'ব মেম 9:30 to 10:30 একো সমস্যা ma'am. নহব নহয় মেম নাই নহয় ঠিক আছে তেতিয়া হলে সেকেন্ড সেমিস্টাৰৰ লগত মই কম্বাইন 6 সেমিস্টাৰৰ লগত কম্বাইন কৰিম আৰু সেমিনাৰৰ কথা মোৰ মনত আছে স্টুডেন্ট অকমান মই মেন্টাল হেলথ পঢ়াই লওঁ পাৰ্সোনালিটি পঢ়াই লওঁ সুপারভিশন পঢ়াই লওঁ তাৰ পিছত মই লাহে লাহে সেমিনাৰৰ ফালে যাম ক্লিয়াৰ স্টুডেন্ট ইয়েস মেম স্নিগ্ধা ফটো ক্লিক কৰা হ'ল হ'ল মেম ঠিক আছে ওকে স্টুডেন্টস বাই বাই সি ইউ সুন ইন মাই নেক্সট Bye, অনলাইন ma'am. ক্লাস